চকা চাকনি ঐ মুড়ি ঢকা ঢাকনি ঐ সৰ্পৰ খুঞ্জনি ঐ বাপেৰে আহি পালেহি ঐ হ'ব দে ইমান পুৰণা গান গাই ফালিব নালাগে দে আৰে পুৰণা গান হলে কি হ'ব ন ভাল লাগে না এইবিলাক গান ভাল লাগে বহুত ধুনীয়া ধুনীয়া গান ন মাকা বেলে পৰিলে মানে চাহ আহিব মানে এতিয়া চাহ আহিবই গুড মৰ্নিং ছাৰ গুড মৰ্নিং বহুত দিনৰ মূৰত লগ পালো দেই তোমালোকক হয় ছাৰ আপুনি ঠিক কথাই কৈছে বহুত দিনৰ মূৰত দেখিছো দিয়ক পিছে ছাৰ এইকেইদিন আপোনাৰ ভালনে ভালে তোমালোকৰ ছাৰ একদম ভাল ছাৰ একদম ভাল পিছে কোৱাচোন তোমালোকে এইকেইদিন কিহত ব্যস্ত হৈ আছা মানে ছাৰ ব্যস্ত বুলি ক'লে তেনেকে নাই ছাৰ এতিয়ানো কি ক'ম মানে ৰাজনীতিৰ বঁটা লাগিছে তো মানে সকলোৱে মানে এতিয়া ইলেকশ্যন আহি আছে তো তাক লৈ ব্যস্ত মানে তাকে আমি ভাবি থাকোঁ আৰু এইটো সিটো মানে কিবা কিবি আৰু ইলেকশ্যনৰ কথাকে ভাবিব লাগিব ন ইলেকশ্যনৰ সময়ত মানে নাই আৰু তেনেকে মানে দিনবোৰ পাৰ হৈ আছে আৰু হয় নেকি বৰ ধুনীয়া কাম কৰিছা দেই তেনেহ'লে ছাৰ আৰম্ভ কৰি দিয়ক আৰু ক্লাছটো ঠিক আছে মই তোমালোকক মানে স্কুল বন্ধ হোৱাৰ আগত মানে এটা হোমৱৰ্ক দিছিলো মানে তোমালোকক মানে নিজে সাজি তিনিটা মানে কবিতা এটা কবিতা সাজি আনিবলৈ দিছিলো মানে লিখি আনিবলৈ দিছিলো তোমালোকে লিখি আনিছানে ছাৰ আপুনি ঠিক কথাই কৈছে মানে একেবাৰে আমি মুখস্থ কৰি আনিছো মানে ছাৰ ময়ো একেবাৰে মানে মুখস্থ মানে একদম সৰহৰীয়াকে মানে একদম স্পীডত মাতি দিব পাৰিম ছাৰ একেবাৰে মানে আপুনি বিশ্বাস নকৰিব ময়ো মানে মুখস্থ কৰি আনিছো মানে একদম নিজে সজাই মেলি মানে মস্তিকে এটা লিখি আনিছো আৰু ছাৰ বাহ আজি দেখোন পুৰা টিপটপ হৈ আহিছা হ'ব দিয়া টিম্পু তুমি মাতা ফাৰ্ষ্ট আজি কবিতা ঠিক আছে ছাৰ মইতো একদম মানে কম বুলি ভাবি আছো আৰু তেনেহ'লে শুনি যাওক ছাৰ কবিতাৰ শিৰোনাম চাৰি বন্ধু কবি টিম্পু যধু মধু সধু পন্ধু আছিল চাৰি বন্ধু যধুৱে কান্দিলে মধুৱে হাঁহে সধুৱে খালে পন্ধুৱে নাচে সেইবোৰ কি যে দিন আছিল ভাত খোৱাৰ পাছত হাগিবলৈ বুলি চাৰি বন্ধুৱে আকৌ একেটা লেটিনলৈ গৈছিল এদিন যধুৱে হাজিৰা কৰিলে মধুক পইচাখিনি দিলে মধুৱে আকৌ মাংস আনি সধুক সিজাবলৈ দিলে সধুৱে সিজালে পন্ধু আৰু মধুৱে খাই থৈ দিলে যধু আৰু সধুৱে খাবলৈ নাপায় দুই বন্ধুক গৰু পিটন দিলে বৰ বেলেগ ধৰণৰ কবিতা লিখিছ তই মজা লাগিছে কিন্তু মজা লাগিছে থেংক ইউ ছাৰ থেংক ইউ যধু মধু সধু পন্ধু বাহ বৰ ধুনীয়া নাম দিছে পালা দেই মজা লাগিছে কবিতাটো কিন্তু অলপ মিলিছে বাৰু কিন্তু ঠিকে লিখিছা ছাৰ মানে বেছি দীঘল নকৰিলো আৰু দীঘল কৰি থাকিলে মানে মুখস্থ নহয় মানে সেইকাৰণে দীঘল নকৰি মানে চুটিকে মাৰি দিলো আৰু ইমানতে ঠিকে এইবাৰ উৰেকান্ত তুমি মাতা তোমাৰ কবিতাটো শুনি চাওঁ ছাৰ আপুনি ঠিকে কৈছে মোৰ কবিতাটো অলপ বেলেগ ধৰণৰ দেই ছাৰ মোৰ কবিতাটো মানে একদম মানে খাটাৰা আৰু মানে বৰ্তমান সময়ত মানে যিবিলাক চলি আছে মানে তাৰ ওপৰত মানে এটা কবিতা লিখিছো মানে কি হয় নহয় মানে মই ভালদৰে মাতি যাম আপুনি শুনি যাব তাৰপিছত ক'ব আৰু কি হয় ঠিক আছে মই শুনি যাম তুমি মাতি যোৱা ঠিক আছে ছাৰ কবিতাৰ শিৰোনাম বাইক আৰু DSLR কবি উৰেকান্ত বা তুমি আকৌ বাইক আৰু DSLR বিষয়ে কি কবিতা লিখিছা দে মাতা ছাৰ শুনি যাওক 1 2 3 4 5 6 7 বৰ্তমান সময়ত বাইকৰ নাম ওলাইছে জাত আজিকালি বাইক নহলে ছোৱালীয়ে পাত্তা নিদিয়ে DSLR থাকিলে আকৌ ফটো মাৰিবলৈ ওচৰ চাপি আহে DSLR বাইকৰ মহিমা কিনো বুজিবা চুম্বকৰ আকৰ্ষণ আছে আমাৰ দৰে আকৌ বাইক DSLR নোহোৱা ডেকাবোৰ ঘূৰি ফুৰিবলৈ কিবা লাজ যেন লাগে কাকনো কম কোনেনো বুজিব আমাৰ দুখৰ কথা বাইক নোহোৱা বেজাৰে জানা বুৱাই তুলিছে দুই অচুৰ পতা ইমানতে ছাৰ সমাপ্ত হৈছে ধন্যবাদ তুমি দেখোন বৰ বেলেগ ধৰণৰ কবিতা মাতি দিলা হে তোমাৰ কবিতাটো আৰু দেখোন বেলেগ তাকে ছাৰ কি কৰিম খন্তেকৰ কাৰণে যদি কবি হৈ যাওঁ কবি যদি মনোভাৱ আহি যায় নহয় ছাৰ মনলৈ অনুভূতি আহি যায় নহয় ছাৰ কি ক'ম আৰু এইবিলাক বেজাৰে খুন্দিয়াই থাকে মানে বুকুখন ছাৰ কি ক'ম এইবিলাক বহুত ছাৰ অপ্ৰাপ্তিকৰ মানে বেদনা মানে দুখ যান্ত্ৰণা ছাৰ অনুভূতি এইবিলাকে আৰু বহুত খুন্দা মাৰি ধৰে ছাৰ কি ক'ম আৰু হ'ব তোমাৰ কথাবিলাক পুৰা কবি যেন লাগি গৈছে তুমি যেন এজন মানে মহান কবি ছাৰ মই ইচ্ছা কৰিলে ভৱিষ্যতে কবি হৈ যাব পাৰো মাথো প্ৰয়োজন হয় অলপ অনুভূতি অলপ অনুভৱ আৰু অলপ গভীৰ চিন্তা ভাৱনা ইমান হ'লে যথেষ্ট ছাৰ মই কবি হৈ যাব পাৰিম হ'ব দিয়া ভৱিষ্যতে তোমাৰ পৰা ভাল কবিতা আশা কৰিলো দেই অ'কে ছাৰ ঠিক আছে বাৰু এইবাৰ চানি তোমাৰ পাল তুমি যিটো কবিতা মানে মুখস্থ কৰি আনিছা সেইটো মানে মাতি দিয়া আৰু হ'ব দিয়ক ছাৰ মানে মোৰ কবিতাটো অলপ বেলেগ ধৰণৰ মানে এতিয়াতো বৰ্তমান সময়ত বন্ধন গোটৰ লোনে গোটেই মানে গাঁওবিলাকতে মানে পপুলাৰিটি পাইছেতো মানে গভীৰ হৈ গৈছে পপুলাৰ সেইকাৰণে মানে মই তাৰ ওপৰত এটা কবিতা লিখিলো দিয়ক হ'ব দিয়া তোমাৰ ইচ্ছা মাতা ছাৰ হ'ব দিয়ক কবিতাৰ শিৰোনাম বন্ধন গোটৰ লোন কবি চানি বৰকাকতি শুৱনি আমাৰ গাঁওখনিয়তি বন্ধন লোনেৰে ভৰা লোন ল'বলৈ মানুহৰ গাত তত যে নাই কিয়া ফেচবুক হোৱাটছআপ মোবাইলৰ ব্যৱহাৰ বেছি পপুলাৰ হ'ল বন্ধন লোনে ইনকামৰ ৰাস্তা অধিক বঢ়াই গ'ল মাহে সপ্তাহে পইচা দিবলৈ পতি পত্নীৰ সদায় টেনচন হয় ইফালে আকৌ মেনেজাৰ ছাৰৰ গাঁৱলৈ বুলি ঘনাই যাত্ৰা আৰম্ভ হয় লোন ঘূৰাবলৈ কাৰোবাৰ ঘৰৰ সম্পত্তি বেচিব লগা হ'ল কোনোবা বোৱাৰী আকৌ নিজৰ স্বামীক এৰি বন্ধন মেনেজাৰলৈ পলাই গ'ল এনেকৈ এতিয়া বন্ধন গোটে বহু সংসাৰ ভাঙি যায় পুৰণি স্বামীয়ে পত্নীৰ বেজাৰত সদায় শুকান ভাত খায়
ছাৰ ইমানখিনিয়ে। তুমি দেখোন বৰ খাতাৰা কবিতা এটা লিখি আনিছা দেই। বন্ধন গোটৰ লোন। বন্ধন মেনেজাৰলৈ পলাই গুচি গ'ল বোৱাৰী। আকৌ এটা কথা কোৱাচোন, পত্নীৰ বেজাৰত স্বামীয়ে কিয় শুকান ভাত খাবহে? ছাৰ আপুনি একো বুজিয়ে পোৱা নাই। মানে যেতিয়া মানে পত্নী আছিলে তেতিয়া ভাল ভাল শাক সিজাই দিছিলে। যেতিয়া মানে পত্নী আৰু পলাই গুচি গ'ল বন্ধন মেনেজাৰলৈ, ক'ত আৰু শাক ভাত সিজাই থাকিব আছে। মানে গিৰিয়েকে মানে মতাটোৱে আৰু যেনে তেনে ভাতখিনি সিজাই আৰু তেনেকৈ খাই দিয়ে আৰু মানে বেজাৰতে। হ'ব দিয়া আৰু আজি ক্লাছটো কৰি ভাল লাগিলে কিন্তু দেই। এতিয়া মই আহিছো, তোমালোকে অলপ বহা। বা তহঁতিকেইটাও কিন্তু খাটাৰা কবিতা লিখি আনিছ দেই। আৰু চানি তয়ো কিন্তু তামান দিছ কিন্তু দেই। বন্ধন গোটৰ লোন, মই দিলো বাইক আৰু DSLR, আৰু টিম্পুৱে দিলে 4 বন্ধু। ভাল লাগিল কিন্তু কবিতাকেইটা শুনি দেই। পিছে বন্ধুসকল আপোনালোকে কওকচোন আপোনালোকৰ কবিতাকেইটা শুনি কেনেকুৱা লাগিলে, নিশ্চয় ক'ব দেই কমেণ্টত। আজিলৈ এৰিছো, বাই বাই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই টাটা, বাই 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 টাটা টাটা।